লাগি ধৰ লক্ষ্য উদ্দেশ্য মানে আমাৰ কমিটিবিলাক মণ্ডল কমিটিবিলাক আমি এক্টিভিটি কৰাৰ কাৰণে প্ৰত্যেকটা মণ্ডলতে আমি গৈ মণ্ডল কমিটিবিলাক এক্টিভিটি কৰি আছোঁ আগতে 30 জনীয়া আছিল এতিয়া 50 জনীয়া কমিটি আমি কৰিছোঁ আৰু আমাৰ ব্লকতো ইয়াৰ পৰা আমি প্ৰত্যেকটা বুথৰ পৰা এজনকে আমি বিচাৰিছোঁ 10টা ৱাৰ্ড থাকিলে প্ৰত্যেক 10টা মানুহ আমি ব্লকলৈকে লৈ যাম ঠিক তেনেকুৱা ধৰণে আমি গৌৰৱ গগৈ নেতৃত্বত আমাৰ প্ৰাণজিৎ চৌধুৰীৰ নেতৃত্বত আমি সংগঠনবিলাক কৰি আহিছোঁ আৰু আমি আজিলৈকে 7খনমান হ'ল আমাৰ জিপি কৰা মানে জিপি আমি মণ্ডলবিলাক গঠন কৰি যাই আছোঁ আৰু দলটো শক্তিশালী হ'ব এইবাৰ আৰু মণ্ডলৰ লগতে বুথবিলাকো আমি কৰি আছোঁ আৰু মণ্ডল আৰু বুথ যেতিয়া শক্তিশালী হ'ব তেতিয়া নিশ্চিত আমাৰ জয় না এটা প্ৰসংগ আজি যেহেতু 14 আগষ্ট আৰু ভাৰতীয় জনতা পাৰ্টি যেহেতু আজি এটা ৰিলিভ আছে তিৰংগাৰী ইহঁতক কি ক'ব ইহঁতেতো এতিয়া আজি ডাঙৰ এটা ভুল কাম কৰা বুলি কওঁ মই কাৰণ আজিৰ তাৰিখত আপোনাৰ পাকিস্তানৰহে মানে আজি তেওঁলোকে স্বাধীনতা দিৱস পালন কৰে কাৰণ মই লাজ পাইছোঁ তেওঁলোকে বৰকে বাংলাদেশী পাকিস্তানী এনেকৈ কৈ থাকে কিন্তু তেওঁলোকে আজি ইমান ডাঙৰ এটা বৃহৎ ভুল কৰিছে যিটো ভুলে মানে শুধৰাব নোৱাৰি কাৰণ যিটো ভুল আজি পাকিস্তানত আজি তেওঁলোকৰ স্বাধীনতা দিৱস তেওঁলোকে পালন কৰে আৰু তেওঁলোকৰ লগত সংগঠিত ৰাখি আজি ৰিলি এটা ওলাইছে বিজেপিয়ে এইটো বৰ লজ্জাজনক কথা আৰু হ'ব নাপায় তেওঁলোকৰ যদি ভুল হৈছে তেওঁলোকে শুধৰাই ল'লে মই ভাল পাম মই যোৱা মানে আমাৰ যোনটো বিজেপি পাৰ্টিৰ অসম প্ৰদেশৰ যোনটো দিলীপ শইকীয়াই তেখেতৰ ভাষণত মানে কৈছে য'ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক থাকিব আৰু সেইবোৰত মানে 6 শিডিউল কিবা হ'ব নোৱাৰে বা য'ত 6 শিডিউল হ'ব ট্ৰাইবেল বেল্ট এণ্ড ব্লক মই এইটো অলপ মানে আমাৰ মই এজন ট্ৰাইবেল হয় ট্ৰাইবেল হোৱাৰ কাৰণে মই অলপ মানে দুখ পাইছোঁ যোনটো সংবিধানে এইটো বনাই থৈ গৈছে সংবিধান বনাই থোৱা বস্তুটোত মানে এইটোৰ ওপৰত মন্তব্য দিব নালাগে এইটো যোনটো হয় এইটো আমি মানে বিং এ ট্ৰাইবেল আমি এনজয় কৰিব পাব লাগে এইটো আমাৰ অঞ্চলত এতিয়া আমি ৰাভা হাছং অঞ্চল হয় আমাৰ ইয়াত সকলোৱে মিলি জুলি আছে এতিয়া গাৰোৱে হওক বড়োই হওক ৰাভাই হওক বা আদাৰ আমাৰ মাইনৰিটি কমিউনিটিৰ মানুহেই হওক চবেই আমি একেলগে আছে তো এইবোৰ যেতিয়া মানে আনে তেতিয়া আমাৰ ভিতৰত ডিভিজন এটা আনিব খোজে গতিকে অসম চৰকাৰে একফালে যদি কৈ আছে যে আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো আমি ছেফগাৰ্ড কৰি আছোঁ কিন্তু আনফালে আমি সুৰক্ষিত নহয় বুলি আমি দেখা পাই আছোঁ গতিকে ইয়াত তেখেতে নিজৰ কোৱা কথাটো মানে অলপ ৰিভিউ কৰিব লাগে যে মোৰ কোৱা এটা ভুল হৈছে বা শ্লিপ অফ টাং হৈ গৈছে এনেকুৱা ক'লে আৰু আমি ট্ৰাইবেলসকলেও ইয়াত অলপ ভাল পাম আৰু ইয়াত আহি মই ভালো পাইছে থেংক ইউ